নাচিনছ ব্লগছৰ আনিটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰ পিছে আল্লাহে কয় আপোনালোকৰ দুৱাত ভালেই সকলোৰে। আৰু এয়া চাওক পিছনি মাৰি মাৰি ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা নাজানো কি হ'ল, কাৰেণ্টটো নাই মানে নায়েই আৰু 7টামান বজাৰ পৰা কাৰেণ্টটো নাই। এতিয়া বাজিলে 11টা। উঠোতেও লেট হ'ল, কাৰেণ্টটো যে গুচি গ'ল 7টাতে, মানে গৰমত শুব পৰা নাই। এনেকৈ 8টা বজাত ভাবিছিলোঁ উঠিম বুলি, উঠোতে মোৰ 9টা বাজি গ'লগৈ। বেছি এনেই শুই থকা নিচিনা হ'ল আৰু। তাৰপিছত উঠি মই গোটেই কাম বন কৰিলোঁ, ঘৰৰ ৰুটিও বনালোঁ। এতিয়া হাজবেণ্ডক উঠাই আছোঁ। ছানডে বুলি অলপ বেছিয়ে আৰু উঠিবলৈ ইচ্ছা নাই কৰা, আৰু ইমানেই গৰম উঠিছে উঠি মানে ব্ৰেকফাষ্ট কৰিব কেনেকৈ। মই এতিয়ালৈকে চাহ অকণো নাই খোৱা, কাৰণ কাৰেণ্টটো নাই যে। কাম বন কৰি ৰখি আছোঁ কাৰেণ্ট আহিলে গা ধুমগৈ। আৰু এতিয়া যে গা ধুই একো লাভেই নাই, কাৰণ গা ধুই আহিয়ে আকৌ গৰমে লাগি থাকিব। কি হ'ব, আজি কাৰেণ্ট নাহিব নি বাৰু? কালি আম্মাহঁতৰ চাইডে তেনেকৈ কাৰেণ্ট নাছিলে দিনটো। আজি এনেকুৱা হ'লে কি হ'ব গাইজ। আপোনালোকে পেজখনত মোৰ ভিডিঅ'বোৰটো চাই মই দেখিছোঁ ভিউজ আহিছে আলহামদুলিল্লাহ। ইউটিউবতকৈতো পেজখনত ভালেই ভিউজ আহিছে, কিন্তু আপোনালোকে লগতে ফ'ল'ও কৰি দিব মোক দেই, ফেচবুক পেজটো। কাৰণ ফ'ল' কৰিলে বা ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো নাযায়, কিন্তু আমাৰ কাৰণে বহুতখিনি আগবাঢ়িবলৈ সুবিধা হয়। আহিছোঁ মই, আপুনি কিবা এটা বনাই বুলি খাব। অঁ, ঔটেঙা নিদিব, বৰষুণে দি দিলে। ৰ'দ দিলে খাব ঔটেঙা। ঘৰৰ পৰা চিধা মাহঁতৰ ঘৰ পালোহি। ইয়াতে আহি গা পা ধুলোঁ, কাৰণ আমাৰো কাৰেণ্ট নাছিলে, আম্মাহঁতৰো কাৰেণ্ট নাছিলে বাৰু। মই সেইটো কাৰণে কাৰেণ্ট নাথাকিলে গা ধুই আহি আকৌ ঘামি যোৱা হয় ন, সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ। আৰু এতিয়া আম্মায়ে বনাই আছে মাছৰ তৰকাৰী আমাৰ কাৰণে। এতিয়া মাছ ফ্ৰাই কৰি আছে আৰু দাংবডি ভাজি বনালে। দাংবডি ভাজি দেখাই দিয়ে, ভাজি বনালে। এতিয়া মাছ তৰকাৰী বনাব, এয়া ভাত। চাহ ক'ত বনাম এতিয়া? এইটো হৈ যাব নি এতিয়া? ইয়াত চাহ বনাম, ভাত হৈ গ'লে। চাহ কি দি খাম? গাখীৰ দি। গাখীৰ দি চাহ বনাম। এটা চেণ্টাৰ ফ্ৰেছ। অঁ, ভিক্স মৰ্টন লৈ আনিছে। মোৰ ডিঙি বিষ হোৱা নাই। অঁ, হৈছে মোৰ ডিঙি বিষ, খাই দিব লাগিব। পিঁয়াজ এতিয়া দিলে গাইজ ইয়াত। তাৰপিছত কি দিবা? আদা নহৰু। কালজিৰা নিদিয়া নি? এতিয়া দি দিয়া কালজিৰাটোৰ ওপৰত। কালজিৰা দিলে ভালেই লাগে খাবলৈ। এয়া দিছে কালজিৰা। ফ্ৰাই হৈ আছে। এইবোৰ মাছত দিবা ন? ভোল আৰু আলু। মছলা গৈছে। কি মছলা এয়া? জিৰা, ধনিয়া, কাশ্মীৰী, আদা নহৰু। সেইখিনি দি ভালদৰে মিক্স। আৰু বিলাহী গোটাই দি দিলা যে, নিউ ষ্টাইল গাইজ। এইটো গোটা বিলাহী কি হ'ব এতিয়া? মই ভাবিছোঁ বিলাহীটো কাটা নাই কিয়, গোটাকৈ দি দিলা যে, সেইফালে ভাঙি দিবা মানে। আচ্ছা, নতুন ধৰণৰ এটা আপোনালোকক ৰেচিপি দিছোঁ দেই আজি মই গাইজ। এতিয়া দিব অকণমান পানী, নতুন ষ্টাইল। পানী দিলে এতিয়া ইয়াতে চব্জিবোৰ দি দিব। চব্জি নিদিয়া নি এতিয়া? অঁ, এতিয়া চব্জি নিদিয়ে গাইজ, চব্জি অকণমান দেৰিকৈ দিব। এতিয়া ঢাকন লগাই দিব, ঢাকন লগাই থৈ দিলে গাইজ। চব্জিবোৰ দিলে আৰু মোক নেমাতিলে। চাওকচোন, এনেকুৱা ৰেচিপি দিয়া হৈছে মোক নহয়। বিলাহী এতিয়া ভাঙি গ'ল। চাওক, আপোনালোকে আজিৰ পৰা এনেকুৱা কৰিব। বিলাহী কাটি থকা কামো নহয় আৰু টেষ্টিও হ'ব। আৰু মোৰ গাটো দুৰ্বল লাগিছে গাইজ, সেইকাৰণে হাফ বইল কণী খাম মই। বোলে কণী বইল হাফ কৰিছে। এতিয়া এইখিনি মজি থাকিব দিব লাগিব। তাৰপিছত আমি গৰম পানী দিম জোলৰ কাৰণে। ই ঘূৰি ফুৰিছে অকল। ই কেক খাবলৈ ৰখি আছে গাইজ, ই কেক খাবলৈ ৰখি আছে। মই আপোনালোকক দেখাইছোঁ ৰ'ব, ক'ত কেক বনাইছে মই দেখাই আছোঁ ৰ'ব। আজি এই ভণ্টিজনীয়ে শিকাইছে। তাইৰ পেজ এটাও আছে, বাইট অফ হেভেন বুলি। তোমাৰ নামটো? মোৰ নামটো ফাৰহানা ৱাহিদ, আৰু ফেচবুকত আছে ফাৰহা কেক বুলি। এতিয়া কেক শিকাই আছে বনাবলৈ, আৰু এয়া আজি ষ্টুডেণ্টখিনি। সুজান, ইহঁতকতো দেখিয়ে থাকে বাৰু মোৰ ভিডিঅ'ত। এয়া মামু হয়নে? মুনিমে শিকিছে, আৰু তাই তোমাৰ নামটো কি আছিলে? আছিফা। আৰু আমাৰ চাহিনেও শিকিছে। এতিয়া ফাৰ্ষ্ট কেকটো আমি কাৰ ওচৰত দিম অৰ্ডাৰ? কনফিউজ, চব নিজৰ ছোৱালী। আজিকালি এটা ভাল হ'ল, বেণ্ট কেকটো চবৰে পৰা দিব পাৰি। এয়া তাহাঁতৰ বস্তুখিনি কেক শিকোৱা। এয়া এতিয়া আমি
চুগাৰ চিৰাপটো দি লৈছোঁ আকৌ এনেকৈ পূৰা গোটেইটো দি ল'ব লাগিব একজৰ হ'বলৈ দিব লাগিব তেতিয়া বস্তুটো চফ্ট হ'ব আৰু আপোনালোকেও যদি শিকে কণ্টেক্ট কৰিব এইটো কণ্টেক্ট নাম্বাৰ এনেই বেণ্ডৰটোকে কৰাই দিওঁ ন বাই বেণ্ডৰটো এইটো হ'ল নহয় এই বাহিৰটো যে ওলাই থাকে এইটো একো প্ৰব্লেম নাই এইটো বেণ্ডতে দি দিব এইটো হৈ গ'ল মাছ তৰকাৰীটো টেষ্টি এতিয়া ভাত আৰু মাছ খাওঁ দেই আমি গাইজ ইহঁতক পোলাও বনোৱা শিকাই দিছে ইয়াত বোলে আজি কেকৰ লগতে পোলাও বনোৱা শিকাই দিছে তুমিতো পিন্ধি থাকা একো নহয় চুহা খাইছ কোনে বনালে চিকেন পোলাও বনাই টিফিনত দি পঠিয়াইছে তাহাঁতি এতিয়া খাইছে কেনেকুৱা হৈছে খাবলৈ এতিয়া এনেও বেয়া হৈছে এনেকৈ হ'লেও গাইজ কেমেৰা আগত পিংকি মাহীয়ে ভালেই বনাই বাৰু এনেও ভাল হৈছে তোমালোকক খাব নিদিয়ে নি এইকেইজনী ছোৱালী শিকিবলৈ ৱাইপাত গছকি দিছিলো এইটো কি বনাইছে ডল কেক নি এইটো মই মিলাই দিম ৰবা এইখিনি যে ওলাই গ'ল দিছে নাই এই বস্তুটো মই এনেই আৰু ওপৰতে অলপ চাই আছোঁ শিকা ল'ৰা ছোৱালীখিনি বেলেগ বাৰু দেই গাইছ মই এনেই ভিডিঅ'হে কৰিছোঁ আকৌ ধুনীয়াকৈ বনাইছে তাই চাইছোঁ সদায় ভিডিঅ'ত চাই থাকোঁ মানে ইউটিউবৰ মই কেক বনোৱা আজিহে দেখিছোঁ প্ৰথম ওচৰৰ পৰা পাৰিছা খাই চালেহে গম পাম মই একেবাৰে শেষত হাই এভৰিৱান এতিয়া একেবাৰে আপোনালোকক লগ পাইছোঁ মই গধূলি সময়ত মানে মগৰিবৰ নামাজ পঢ়ি চাহো খালোঁ তাৰপিছত লগ পাইছোঁ আজি আমাৰ চাৰিআলিতে মানে আমাৰ ঘৰৰ ওচৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতিছে কলকাতাৰ যোনটো হত্যাকাণ্ড হ'ল সেই ছোৱালীজনীৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে তালৈকে যাম তাত হোৱাইট কালাৰ ড্ৰেছ পিন্ধিম চব দেখাম এইকেইটা কেক তাহাঁতি বনালে গাইজ ভাল লাগিছে এইটো ইমান ভাল লাগিছে কালাৰটো এইটোও মৰম লাগিছে এইটো এটা ব্লেক ফৰেষ্ট সেইটো বেণ্টো আৰু এইটো এটা আৰু এতিয়া কোনটো বনাই আছা কাপ কেকো বনাইছে ন একো নহয় এইটো ডল বনাই আছে এতিয়া তোমালোকৰ হৈছেগৈ নে বনাই এইটো লাষ্ট ন এতিয়া মানে কাপ কেকৰ ওপৰত ফুলটো দিবা হয় নাই আচ্ছা ইমান দিন থাকিলে ইয়াত একমাহ ট্ৰেডিঙত আছে এজন হাত কটা মানুহ পালে নেকি এজন কণা মানুহ পালে নেকি বা এজন ভৰি কটা মানুহ পালে নেকি এতিয়া শিক্ষকজনে ক'লে যে আমি দেখা নাই প্ৰেক্টিকেলি আমি কাকো পোৱা নাই কিন্তু আইনখনলৈ আমাৰ ভয় লাগিছে বোলে সেইটো কাৰণেই আমি আইনখন প্ৰচলন কৰিছোঁ ইয়াত যে আমি হাত কাটি দিম আৰু সেই কথাটো সেই আইনখন থকাৰ কাৰণে কোনেও ইয়াত ক্ৰাইম নকৰে গতিকে আমি নৱপ্ৰজন্মক লৈ আহিবলগীয়া দিনবোৰত আমি তেনেধৰণৰ আইন প্ৰস্তুত কৰিব লাগিব না গগৈ গতিকে আমি আজি আপোনালোকে গোট খাইছে সমবেত হৈছে আপোনালোকৰ এই দুখৰ সময়ত আমিও সমভাগী হৈছোঁ ডক্টৰ মমিতা দেৱনাথৰ মৃত্যুৰ আমাক ন্যায়িত্ব হ'ব লাগে ডক্টৰ মমিতা
দেৱনাথৰ মৃত্যু ন্যায়িক তদন্ত লাগে আমাকে ক'ব ন্যায় লাগে আপোনালোকে সকলোৱে ক'ব we want justice ডক্টৰ নমিতা দেৱনাথৰ মৃত্যুৰ উচিত তদন্ত লাগে ডক্টৰ নমিতা দেৱনাথৰ মৃত্যুৰ উচিত তদন্ত লাগে আমাক ন্যায় লাগে মহিলাৰ ওপৰত অত্যাচাৰ নচলিব আমাৰ ডক্টৰ নমিতা দেৱনাথৰ ন্যায় লাগে আৰু যিসকল মহিলা আমাৰ মাজত আছে আমাৰ ৰাতিকাষৰীয়া হয় আপোনালোকে আমি কোৱা কথাখিনি মনত ৰাখিব ইয়াৰ পিছত এখন সভা অনুষ্ঠিত কৰিম আপোনালোকে আজি যি ধৰণে ওলাই আহিছে আপোনালোকে গম পালেই আপোনালোকক সন্মানীয় মনুতাই ইমান বিতংভাৱে বুজাই দিলে আমাৰ সন্মানীয় আনাতাই ইমান ধুনীয়াকে চাকৰি কথাখিনি বুজাই দিছে আপোনালোকে ওলাই আহক আপোনালোকে ওলাই আহিলে এখন সুস্থ সবল সমাজ আমি গঢ় দি তোলাত আপোনালোকৰ সহযোগ আমাৰ লগত দিয়ক আমি পূৰ্ণ সহযোগ কৰিম আমি প্ৰত্যেকেই নিজৰ অঞ্চলৰ বাবে যদি প্ৰত্যেকেই চিন্তা কৰোঁ আমি নিশ্চয় এখন ভাল সুস্থ সবল সমাজ গঢ় দি তুলিব পাৰিম তাৰ পৰা আহিলোঁ গাইজ আহি এতিয়া অকণমান ভাবিছোঁ বহুত দিন ফুচকা খোৱা নাই তো হাজবেণ্ডক ক'লোঁ ফুচকা খাম এতিয়া মোক লৈ আনিছে ফুচকা খুৱাবৰ কাৰণে ফুচকা খাই ল'মগৈ তাৰপিছত ঘৰলৈ যাম আৰু খালোঁ গাইজ এতিয়া ঠাণ্ডা এটা লৈ লৈছোঁ তাৰপৰা সামৰণি মাৰি টাটা বাই বাই আমি ঘৰলৈ যামগৈ আৰু সামৰণি মাৰি লৈছোঁ তোমাক নিদিওঁ তোমাক অকলে খামি নিওঁ কেক খাওঁ তাহাঁতি বনোৱা দেই ৰিভিউ দিয়া ধুনীয়া হৈছে ক্ৰীমটো বহুত টেষ্টি হৈছে এইটো মেংগ' ফ্লেভাৰ ন মেংগ' ফ্লেভাৰ কেক চেক চব টেষ্ট কৰিলোঁ কৰি এতিয়া ঘৰ আহি পাই গ'লোঁ 8:30 হৈছে টাইম আৰু আজিৰ দিনটো ব্লগটো ঠিক কিবাকিবি দেখালোঁ বাৰু অলপকৈ হ'লেও এতিয়া শেষ কৰি দিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদিহে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব ইউটিউবত আৰু ফ'ল' কৰিব ফেচবুক পেজটোত থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' বাই বাই